Hello everyone, welcome back to the channel. আজি APSC CC Prelims MCQ series class number 56 যদি চেনেলটোলৈ প্ৰথম আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। সো আজি ক্লাসটো স্টাৰ্ট কৰোঁ। Which of the following can help address the problem of urban flooding in Indian cities? Bioswales and permeable pavements, early warning system and flood drills, legal protection of wetlands. Options are one only, one and two only, two and three only, now all of them. So correct answer to our D, all of them. ঠিক আছে bioswales bioswales কি হয় এনেকুৱা এটা পেচ হয় ঠিক আছে ৰাস্তাৰ কাষত দেখিব বা কেতিয়াবা ফুটপাথৰ ওচৰত দেখিব বা কেতিয়াবা পাৰ্কিং লটছৰ ওচৰত দেখিব এনেকুৱা এটা পেচ য'ত ঘাঁহ গজি থাকে ঠিক আছে আৰু এনেকুৱা কিছুমান প্লান্টছ গজি থাকে য'ত মেইনটেনেন্স কম লাগে পানী কম লাগে মেইনটেনেন্সো কম লাগে তেনেকুৱা প্লান্টছ তাত ৰুৱে ঠিক আছে তেতিয়া এইটোৱে কি হেল্প কৰে যেতিয়া বৰষুণো আহে বা যেতিয়া পানী এক্সেছ পানী আহে তেতিয়া এইফালেদি পানী যেতিয়া চিপ হয় এতিয়া ইয়াত দুই তিনিটা লেয়াৰ থাকে ঠিক আছে ফাৰ্ষ্ট লেয়াৰটো মাটিৰ থাকে ছেকেণ্ড লেয়াৰটো গ্ৰেভেলৰ থাকে তাৰপিছত এইফালেদি যেতিয়া পানী ফিল্টাৰ হৈ আহে তেতিয়া আমাৰ গ্ৰাউণ্ড ৱাটাৰটো ৰিচাৰ্জ হৈ থাকে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ হলে আমাৰ যোনবিলাক মানে বিগ চিটিজত পানীৰ যোনটো দিগদাৰী হয় সেইটো পানীৰ দিগদাৰীটো অলপমান হলেও তাত সকাহ পায় ঠিক আছে সেইকাৰণে বায়'চুৱেলছে বহুত হেল্প কৰে ঠিক আছে আৰু পাৰ্মিয়েবল পেভমেন্টছ দেখিছে চাগে মল চলত খুব দেখে এনেকুৱা কিছুমান স্কুৱেৰছ থাকিব ৰাস্তাত বা মলটোলৈ যাবলৈ তেনেকুৱা যোনটো ৰাস্তা এনেকে এনেকে থাকিব ইয়াত ঘাঁহ থাকিব ইয়াত কনক্ৰিট থাকিলে ইয়াত আকৌ ঘাঁহ ইয়াত কনক্ৰিট ইয়াত ঘাঁহ আকৌ কনক্ৰিট এইবিলাকক কয় পাৰ্মিয়েবল পেভমেন্টছ ঠিক আছে মলছতো থাকে আৰু কিছুমান কিছুমান ফুটপাথতো থাকে তো ঠিক আছে তো সেইবিলাকক কয় পাৰ্মিয়েবল পেভমেন্টছ নেক্সট কুৱেশ্যনটোলৈ যাওঁ The right to breathe clean air is derived from which article of the Constitution of India? Article 21, Article 19, Article 25, and Article 14. So correct answer to A, Article 21. ঠিক আছে next question to যাও Mukna Kangje is a traditional sport of which northeastern state? Options আছে A, Mizoram, B, Nagaland, C, Arunachal Pradesh, and D, Manipur. So correct answer to হ'ব D, Manipur. ঠিক আছে মুকনা কাংজে হৈছে wrestling hockey wrestling আৰু hockey ক্লাব কৰি এটা গেম হয় ঠিক আছে ডুৱেল স্পৰ্ট বুলি ক'ব পাৰি ঠিক আছে ইয়াত মানে কি হয় যোন আপুনি যদি ফিজিক্যালি ষ্ট্ৰং তেতিয়া আপোনাৰ টিমটো জিকিব ঠিক আছে কাৰণ আপোনাৰ অপনেণ্টক আপুনি ৰেসলিং কৰি আপোনাক তাক পেলাই তাৰপিছত গোল কৰিব পাৰেগে ঠিক আছে সো যোন বেছি ষ্ট্ৰং তাৰ টিম জিকিব ঠিক আছে সেইটোকে কয় মুকনা কাংজে খুব নিউজত আছিলে সো আহিব পাৰে এইটো কুৱেশ্যন নেক্সট কুৱেশ্যনলৈ যাওঁ Diarchy was introduced in India in which year? Options are 1909, 1919, 1925, and 1935.
So correct answer to hobo B 1919 ঠিক আছে abolish কেতিয়া হৈছে 1925 ত abolish হৈছে introduce হৈছিলে 1919 ত আৰু abolish হৈছিলে 1925 ত abolish কেতিয়া হৈছিলে হেতু খুদিব পাৰে এতিয়া abolish 1925 ত হৈছিলে যে এইবাৰ 100 বছৰ কমপ্লিট হ'ব 100 years so diarchy ওপৰত question আহিব পাৰে এটো আহিব পাৰে বা বেলেগ আহিব পাৰে আপোনালোকে অলপমান diarchy ওপৰত পঢ়ি ল'ব ঠিক আছে next question লৈ যাওঁ Consider the following statements regarding black soft-shell turtles which were in news recently. The black soft-shell turtle species are endemic to the Brahmaputra basin. It is listed as critically endangered on IUCN Red List of Threatened Species. Options are say one only, two only, both one and two, neither one nor two. So correct answer to hobo C both 1 and 2 ঠিক আছে black soft shell turtle আপোনালোকে যদি নাগশংকৰলৈ গৈছে তাৰ বেছিভাগ পপুলেশ্যন মানে turtle population black soft shell turtle হয় ঠিক আছে next question লৈ যাওঁ অসম সাহিত্য সভা has its headquarters in which of the following cities options আছে শিৱসাগৰ নৰ্থ লখিমপুৰ তেজপুৰ নে যোৰহাট So correct answer to hobo D Jorhat ঠিক আছে next question লৈ যাওঁ The right to shelter is a legal right fundamental right human right নে both B and C very important এবাৰ এটো question আহাৰ সম্ভাৱনা বহুত আছে ঠিক আছে The right to shelter is a legal right fundamental right human right নে both B and C So correct answer to hobo D both B and C fundamental right to hoy আৰু human right to hoy ঠিক আছে next question to la যাও Which organization was formed at the Haridwar Kumbh Mela in 1915 options আছে Sanatan Dharma Sabha Dev Samaj Brahmin Samaj নে Hindu Mahasabha So correct answer to hobo D Hindu Mahasabha ঠিক আছে এটুত মই এটা ট্ৰিক শিকাই আছো সবতে নলগাব এই ট্ৰিকটো সনাতন ধৰ্ম সভা এইটো খুব কম মানুহে শুনিছে চাগে ঠিক আছে সনাতন ধৰ্ম সভা নুশুনা নহয় কিন্তু বহুত কম মানুহে শুনিছে ঠিক আছে দেৱ সমাজটো একেবাৰে কম মানুহে শুনিছে মানে ব্ৰাহ্মণ সমাজ শুনিছে বাট বহুত কম ঠিক আছে হিন্দু মহাসভা এইটো খুব শুনি থাকে নিউজে চিউজে আহিয়ে থাকে তো এই অৰ্গেনাইজেশ্যনটোৰ নাম নুশুনা মানুহ খুব কম ওলাব হিন্দু মহাসভা চ' এনেকুৱাবিলাক কুৱেশ্যনত কি হয় যোনটো অপশ্যনৰ লগত আপোনালোক বেছি ফেমিলিয়াৰ সেই অপশ্যনটো হোৱাৰ সম্ভাৱনা বেছি থাকে 60 to 70% টাইমছ কাৰেক্ট হয় ঠিক আছে চ' কেতিয়াবা যদি স্মাৰ্ট গেছ মাৰিব লগা হয় তেতিয়াহ'লে এনেকে মাৰিব স্মাৰ্ট গেছ ঠিক আছে যোনটো অপশ্যনৰ লগত আপোনালোক বেছি ফেমিলিয়াৰ সেই অপশ্যনটো আপোনালোকে টিক কৰি আহিব যোনটো যদি আপোনালোকে নেজানে ঠিক আছে তেতিয়া স্মাৰ্ট গেছ যদি ল'ব লগা হয় সেই তেনেকে স্মাৰ্ট গেছ ল'ব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ Tulsidas authored which of the following works? Ramcharitmanas, Kavitavali, Shamala Dandakam. Options are 1 and 3 only, 1 and 2 only,
one only নে all of them? So correct answer to হব B, 1 and 2 only. ঠিক আছে? Shamala Dandakam লিখিছে কালিদাসে। কালিদাসে লিখিছে। ঠিক আছে? Shamala Dandakam তেওঁ লিখিছে goddesses মাতাংগীৰ ওপৰত, goddesses মাতাংগীৰ divine beauty ওপৰত তেওঁ লিখিছে। ঠিক আছে? goddesses মাতাংগী হৈছে tantric form of goddesses Saraswati. ঠিক আছে? যেনেকে দুৰ্গাৰ তান্ত্ৰিক ফৰ্ম কালী হয়, তেনেকে সৰস্বতীৰ তান্ত্ৰিক ফৰ্ম হৈছে মাতংগী। ঠিক আছে? নেক্সট কুৱেশ্যনটোলৈ যাওঁ। আজিৰ লাষ্ট কুৱেশ্যন, Vaishnavite myths and legends was written by whom among the following authors? Options আছে A. হীৰেণ গোহাঁই, B. হোমেন বৰগোহাঁই, C. বাণীকান্ত কাকতি, নে D. জ্ঞাননাথ বৰা? So correct answer to হব C. বাণীকান্ত কাকতি। ঠিক আছে? So আজিৰ ক্লাছটো ইমানতে শেষ কৰিছো। যদি ক্লাছটো ভাল লাগিল তেনেহলে লাইক কৰিব, আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট ক্লাছত আকৌ লগ পাম। টিল দেন বাই।